নাই ভাল হোৱা নাই, এইটো ভাল হোৱা নাই, এইটো কোনোবাই ক'লেও ভাল হোৱা নাই। যিকোনো কাৰণতেই নহওক এগৰাকী শিল্পীৰ হাজবেণ্ড তেওঁ অডিয়েঞ্চৰহে আছে, অডিয়েঞ্চৰ পৰা ষ্টেজলৈ কোনে নিলে? মানে শিল্পীগৰাকী গায়ক মানে পাছতি গায়িকা হিচাপে আহিছে, তেওঁৰ স্বামী দৰ্শক হিচাপে আহিছে। এই দৰ্শকগৰাকীক আমাৰ মেম্বাৰে দায়িত্বলৈ উঠাইছে আৰু তেওঁ যিহেতুকে মানে গায়ক হিচাপে অহা নাই, সেইকাৰণে তেওঁ ড্ৰেছ কোডত অহা নাই। আৰু যদি গায়ক হিচাপে আহিলে ড্ৰেছ কোডত আহিলেহেঁতেন। আৰু তেওঁ ষ্টেজৰ পৰা যদি আমি যিটো দেখিলোঁ বা শুনিলোঁ বা ভিডিঅ' দেখিলোঁ, তেখেতক ষ্টেজতো অলপ আচৰণটো ভাল কৰিলে তেওঁ নিজে নামি আহিলেহেঁতেন। এতিয়া সেই আচৰণটোৰ কাৰণে গোটেই গণ্ডগোলটো হৈছে। গতিকে সেইকাৰণে আমাৰ কথাটো হৈছে যে বিহু এখন চলাব হ'লে বহুত মানে অকণমান সংযত সকলোবিলাক হ'ব লাগিব। মানে আমাৰ সমিতিৰ মানুহ হেৰিয়ে হওক, মেম্বাৰেই হওক, বিষয়বিলাক সংযত হৈ যি ধৰণৰ ব্যৱহাৰ কৰিব সেই ধৰণৰ ব্যৱহাৰ কৰিলে এনেকুৱা ধৰণৰ ঘটনা কোনোদিন নহয়। আৰু মই ভাবোঁ এই ধৰণৰ সংযত হৈ থাকে এইটো ঘটনা আৰু পুনৰাবৃত্তি নহওঁ। গতিকে মই আশা কৰিম আমাৰ হেৰিত আলোচনাৰ বিষয়ে হ'ব, তেতিয়া এই বিষয়ে আমি আলোচনা কৰি এটা স্থিৰ সিদ্ধান্ত এটা আমি ল'ম। তাৰমানে আপুনি ক'ব বিচাৰিছে কালি ঘটনাটো খুব ভাল হোৱা নাই, সিদিনাৰ ঘটনাটো? নাই ভাল হোৱা নাই, এইটো ভাল হোৱা নাই, এইটো কোনোবাই ক'লেও ভাল হোৱা নাই। যিকোনো কাৰণতেই নহওক এগৰাকী শিল্পীৰ হাজবেণ্ড তেওঁ অডিয়েঞ্চৰহে আছে, অডিয়েঞ্চৰ পৰা ষ্টেজলৈ কোনে নিলে? সেইটোহে উলিয়াব লাগিব। দিগন্ত ভাৰতীয়ে কৈছে যে মোৰ চকীখনৰ পৰা দায়িত্বলৈ যাওঁতে এই 60 ফুটমান হ'ব। এই 60 ফুট ক্ৰছ কৰি গৈ মই যেতিয়া উঠিছোঁ সন্মুখত বহি থকা কোনেওতো বাধা দিয়া নাই। বলেন দা, কালি এটা সীমান্ত ঠাকুৰীয়াই সংবাদমেলত কৈছে যে তেওঁ কেতিয়াও ক্ষমা নোখোজে, কেতিয়াও তেওঁৰ ভুল হোৱা নাই। তেওঁ ক্ষমা খোজে নোখোজে এইটো তেওঁৰ ইণ্ডিভিজুৱেল এইটো কথা হ'ব নোৱাৰে। আমাৰ মিটিঙত আমি সেইবিলাক আলোচনা কৰোঁ, আলোচনা কৰিলে আমাৰ ব্যৱস্থাবিলাক বক্তব্যবিলাক আমি শুনো। শুনিলে আমি এটা দেখিছোঁ নলবাৰীত এটা কেছে দিলে। কালি আৰু এটা দেশৰ এজন গণ্যমান্য শিল্পী জে.পি. দাস ডাঙৰীয়াও এই কথাটো ধিক্কাৰ দিছে। এইটো বিষয়ে কি কয় আপুনি? হয় হয়, তেখেতেও কোনোদিনে ধুতি পিন্ধি ষ্টেজত আজিলৈ গান গোৱা নাই বুলি কৈছে। নহয়, সেইটো এটা বেলেগ ইছ্যু। ধুতি পিন্ধি গাই নাগায় এইটো এটা বেলেগ ইছ্যু। কিন্তু আমাক কি কৈছে যে মাৰ্জিত পোচাক পিন্ধি আমাৰ ষ্টেজত উঠিব দিছে, যাৰ কাৰণে আমি গায়ক গায়িকাসকলক এই জিন পিন্ধি পুৰুষক আৰু মহিলাক উইথ আমাৰ অসমীয়া সাজপাৰ মেখেলা চাদৰেৰে গীত পৰিৱেশন কৰাৰ বাবে আমি বহু বছৰৰ পৰা চেষ্টা কৰি আছোঁ আৰু সেই চেষ্টাত আমি কিছু সাফল্য হৈছোঁ। কালি গৰিমা গাৰ্গেও সামাজিক মাধ্যম যোগে এই কথাটো ধিক্কাৰ দিয়া দেখা গৈছে। শিল্পীগৰাকীক অপমান কৰাত অসমৰ বহুত শিল্পীয়ে এইটো বহুতে ধিক্কাৰ দিছে। হয়, এইটো ধিক্কাৰ দিছে। আৰু জুবিন গাৰ্গৰ গৰিমা গাৰ্গেও সামাজিক মাধ্যম যোগে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হয় হয়, কিন্তু এইকাৰণে জে.পি. দাসেও কথা কিছুমান কৈছে যে এতিয়া গায়ক গায়িকাই যদি বাউন্সাৰ লৈ আহে এইটোতো হেৰি নহয় নহয় আমাৰ কাৰণে। আমাৰ এতিয়া আমাৰ যিটো বৰ্তমান অসমীয়া সমাজৰ যিটো ছিষ্টেম এইটো বাউন্সাৰ লৈ অহা মই কোনো আৰ্টিষ্ট আমি দেখা নাই। আমিতো এতিয়া বৰ্তমান বাউন্সাৰ লৈ অহা দেখিছোঁ। আৰু এটা কৈছে বলেন দা যে বহুত শিল্পীয়ে বোলে গুৱাহাটী বিহু সন্মিলনীত আৰু অনুষ্ঠান কৰিবলৈ নাযায় বুলি কৈছে। সেইটো এটা তেওঁলোকে সিদ্ধান্তটো কি নাজানো। কালি নে পৰহি দিনাই দেখোন নাহে তাহে ক্ষেত্ৰত কিমান কথা ক'লে। আল্টিমেটলিটো কালি আমাৰ ফাংচন ভালে ভালে হৈ গ'ল। আমি যিখিনি নিমন্ত্ৰণ কৰিছোঁ গোটেইখিনি আহিল। পৰৱৰ্তী সময়ত কি হয়তো আমি নাজানো।